পাকিস্তানৰ জিম্মাত থকা বায়ুসেনা বিষয়া অভিনন্দনক আজি ভাৰতলৈ উভতাই পঠিয়াব বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ঘোষণা। উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী ফেৰী সেৱা মুকলিৰ লগতে উত্তৰ গুৱাহাটীৰ কেইবাটাও অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু অহা 4, 7 আৰু 9 মাৰ্চত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত T20 ক্ৰিকেট খেল। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। পাকিস্তানে আজি তেওঁলোকৰ শান্তি প্ৰস্তাৱৰ অংশ হিচাপে দেশখনৰ জিম্মাত থকা উইং কামাণ্ডাৰ অভিনন্দনক ভাৰতলৈ উভতাই পঠিয়াব। এই সম্পৰ্কে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কালি সাংবাদিকসকলক জানিবলৈ দিয়ে। ইয়াৰ কাৰণে নতুন দিল্লীয়ে ইছলামাবাদক অনুৰোধ জনাইছিল। ভাৰত চৰকাৰে এই সম্পৰ্কত কোনো ধৰণৰ আলোচনাৰ সম্ভাৱনা নাকচ কৰি কৈছে যে ভাৰতীয় বায়ুসেনা বাহিনীৰ বিষয়াগৰাকীক পাকিস্তানে মানৱীয় দৃষ্টিভংগীৰে ব্যৱহাৰ কৰিব লাগিব আৰু অক্ষত অৱস্থাত ভাৰতলৈ ঘূৰাই পঠাব লাগিব। চৰকাৰী সূত্ৰই কয় যে ভাৰতে দূতাবাসৰ জৰিয়তে বিষয়াগৰাকীক সাক্ষাৎ কৰিবলৈ বিচৰা নাই। চৰকাৰী সূত্ৰই আৰু কয় যে ইছলামাবাদে ভাৰতৰ লগত আলোচনা অনুষ্ঠিত কৰিবলৈ বিচাৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তুৰন্তে বিশ্বাসযোগ্য কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱ সম্পৰ্কত ভাৰতে আলোচনাৰ বাবে পাকিস্তানে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব দিছে। ভাৰতীয় বায়ুসেনা আৰু সেনা তথা নৌবাহিনীয়ে কালি নতুন দিল্লীত এখন যুটীয়া সংবাদমেলত এই বুলি ঘোষণা কৰিছে যে তেওঁলোক অত্যন্ত সতৰ্ক হৈ আছে। সংবাদমেলত তিনিওটা বাহিনীয়ে প্ৰকাশ কৰা মতে পাকিস্তানী জেট বিমানে ভাৰতীয় সামৰিক ব্যৱস্থাপনাৰ ওপৰত এদিন পূৰ্বে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকক খেদি পঠিওৱা হয়। এয়াৰ ভাইচ মাৰ্শ্বেল RG কাপুৰে সংবাদমেলত কয় যে জম্মু কাশ্মীৰৰ ৰাজৌৰীৰ পশ্চিম অঞ্চলত পাকিস্তানৰ বিমান বাহিনীয়ে ভাৰতীয় আকাশমাৰ্গ ভংগ কৰিবলৈ যোৱা বুধবাৰে চেষ্টা কৰিছিল। ভাৰতীয় মেঘ, সুখই আৰু মিৰেজ বিমানে পাকিস্তানী জেটসমূহ খেদি পঠিয়ায়। পাকিস্তানে ভাৰতীয় সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰা বুলি তোলা দাবী অস্বীকাৰ কৰি কয় যে পাকিস্তানৰ সেই বোমাসমূহে কোনো ধৰণৰ বিশেষ ক্ষতি সাধন কৰিব নোৱাৰিলে। এয়াৰ ভাইচ মাৰ্শ্বেলগৰাকীয়ে কয় যে ভাৰতীয় বিমান বাহিনী সদায় সতৰ্ক হৈ আছে আৰু যিকোনো প্ৰতিকূল অৱস্থাৰ সন্মুখীন হ'বলৈ সাজু হৈ আছে। তেওঁ যোৱা বুধবাৰে পাকিস্তানৰ F-16 বিমান এখন ভাৰতৰ MiG-21 বিমানে বগৰোৱাৰ বিষয়ে উল্লেখ কৰে। সংবাদমেলত মেজৰ জেনেৰেল SS মোহল, ৰিয়েল এডমিৰেল DS গুজৰালেও অংশগ্ৰহণ কৰি ভাৰতীয় বাহিনীসমূহ সষ্টম হৈ থকাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে জনসাধাৰণৰ লগত সংযোগ স্থাপনৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে 2016, 2017 আৰু 2018 বৰ্ষৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহে ভৱিষ্যতৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে বিকশিত কৰিব লাগিব। ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে দ্ৰুতভাৱে বিকশিত অৰ্থনীতি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতত প্ৰস্তুত কৰা ঔষধ 200খনতকৈ অধিক দেশলৈ ৰপ্তানি কৰা হৈছে। ফাৰ্মাচিউটিকেল আৰু বায়োটেকনলজি খণ্ডৰ উন্নয়নৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। और जो देश के सामान्य मानवी के जीवन को आसान बनाने में महत्वपूर्ण भूमिका निभाता है उसमें से एक है हमारा फार्मा सेक्टर भी। फार्मा के मामले में भारत आज दुनिया का 6ठा सबसे बड़ा मार्केट है और दुनिया का 3रा सबसे तेजी से बढ़ता हुआ बाजार है। आज भारतीय दवाएं 200 से ज्यादा देशों में निर्यात की जा रही है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ দুৰ্গা পূজা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী ফেৰী সেৱা মুকলি কৰাৰ লগতে উত্তৰ গুৱাহাটী ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। তেওঁ উত্তৰ গুৱাহাটীৰ মাজত এখন ৰ ফেৰী আৰু 3খন উন্নত ফেৰী সেৱা মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে উন্নত যাতায়াত ব্যৱস্থাৰ অবিহনে দেশে উন্নতি লাভ কৰিব নোৱাৰে। সোণোৱালে উত্তৰ গুৱাহাটীত 10 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী IIT নিৰ্মাণ কৰোঁতে অধিগ্ৰহণ কৰা ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰে। এনে লোকৰ সংখ্যা 225 গৰাকী আছিল। অনুষ্ঠানত তেওঁ কামৰূপ জিলাৰ বাবে চৰকাৰৰ দৰিদ্ৰ লোকক এটকীয়া চাউল প্ৰদানৰ আঁচনিখনৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নতুন ৱেবছাইট মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত মংগলদৈত এখন দক্ষতা বিকাশ বিশ্ববিদ্যালয় স্থাপন কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াৰ ফলত প্ৰতি বছৰে 10,000 দক্ষতা সম্পন্ন যুৱক যুৱতীক সৃষ্টি কৰিব পৰা হ'ব। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ নিবনুৱা যুৱকৰ বাবে 2টা ইঞ্জিনযুক্ত উন্নত ফেৰী জীৱন ডিঙা আঁচনিৰ জৰিয়তে 40% আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজয় চক্ৰৱৰ্তী আৰু কেইবাগৰাকীও চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা চমুকৈ অন্ন আঁচনিখন কালি শুভাৰম্ভ কৰে এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে এই যোজনাৰ অধীনত ৰাজ্যখনৰ মুঠ 2,48,182,182 জন হিতাধিকাৰীক সামৰি লোৱা হৈছে এই আঁচনিৰ অধীনত চাহ বাগিচাৰ 4 লাখ পৰিয়ালক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ উপৰিও আন হিতাধিকাৰীলৈ প্ৰতি কিলোগ্ৰামত এটকা দৰত চাউল যোগান ধৰা হ'ব সভাত ভাষণ দি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ দুখীয়া লোকসকলৰ আৰ্থিক বোজা লাঘৱ কৰিবলৈ চৰকাৰে সময়ে সময়ে কেতবোৰ জনহিতৈষী আঁচনি হাতত লৈ আহিছে অনুষ্ঠানত উপস্থিত থকা ভালেসংখ্যক হিতাধিকাৰীয়ে অন্ন আঁচনিখনক আদৰণি জনাই কয় যে এই আঁচনিয়ে তেওঁলোকক যথেষ্ট উপকৃত কৰিব চৰকাৰখনে দীৰ্ঘতাৰে কাম কৰি আহিছে আপোনালোকে নিজেই গোটেই দৃশ্যপট প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে গতিকে মই মহিলাসকলক এতিয়া আহ্বান জনাম চৰকাৰৰ তৰফৰ পৰা এই আঁচনিসমূহ আমি সঠিক ৰঙিয়া মহাবিদ্যালয়ত কালি স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্নাতকোত্তৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে অনুষ্ঠানত জলসিঞ্চন ৰাজহ দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 9 জন লোক গুৰুতৰভাৱে আহত হয় গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যোৱা যাত্ৰীবাহী বাছ এখনৰ বিপৰীত দিশৰ পৰা অহা ডিআই এখনৰ লগত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত বাছখন ঘাইপথৰ পৰা প্ৰায় 20 মিটাৰ দূৰলৈ আঁতৰি যায় আহত লোকসকল মঙললৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মৰিগাঁৱৰ 128 নম্বৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উদ্যোগত ঔজাৰী অঞ্চলৰ কৃষকসকলৰ মাজত বিনামূলীয়াকৈ কৃষি সঁজুলি বিতৰণ কৰা হয় এই উপলক্ষে ঔজাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন সভাত এই কাৰ্যসূচী উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই সভাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বীৰেঞ্চি কুমাৰ শৰ্মা আৰু ঔজাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক লাচিত ডেকা উপস্থিত আছিল তাতকৈ ডাঙৰ কথা যাতে অতি স্বচ্ছভাৱে তোমালোকে যাতে এই যিটো আমাৰ তোমালোক গুৱাহাটীৰ বৰষাপাৰা ষ্টেডিয়ামত অহা 4, 7 আৰু 9 মাৰ্চত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত টি20 ক্ৰিকেট খেল অনুষ্ঠিত হ'ব কালি বৰষাপাৰা ষ্টেডিয়ামত এখন সংবাদমেলত এই খেলসমূহৰ প্ৰস্তুতি সম্পৰ্কে সদৰি কৰি অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া আৰু সভাপতি ৰমেন দত্তই কয় যে বৰষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া মহিলা আন্তৰ্জাতিক ক্ৰিকেট খেল সম্পূৰ্ণ বিনামূলীয়া হ'ব খেলসমূহ পুৱা 11 বজাৰ পৰা আবেলি 1:45 অনুষ্ঠিত হ'ব ষ্টাৰ স্পৰ্টছে এই খেলসমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব বাংগালুৰুৰ পূৰ্বাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত আয়োজন কৰা 18 গৰাকী বিশিষ্ট শিল্পীৰ সমসাময়িক চিত্ৰ প্ৰদৰ্শনী কালি সামৰণি পৰে যোৱা 23 ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই প্ৰদৰ্শনী আয়োজন কৰা হৈছিল অনুষ্ঠানত প্ৰতিথযশা শিল্পী বেনু মিশ্ৰই মুখ্য অতিথি ননী বৰপূজাৰী আৰু কবি সমীৰ তাঁতীয়ে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পাকিস্তানৰ জিম্মাত থকা বায়ুসেনা বিষয়া অভিনন্দনক আজি ভাৰতলৈ উভতাই পঠিয়াব বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ঘোষণা উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী ফেৰী হোৱা মুকলিৰ লগতে উত্তৰ গুৱাহাটীৰ কেইবাটাও অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অহা 4, 7 আৰু 9 মাৰ্চত ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত টি20 ক্ৰিকেট খেল আজি পুৱাৰ বাতৰি ইমানেই নমস্কাৰ